নমস্কাৰ শ্ৰোতা দৰ্শক 12 নৱেম্বৰ 2024 চনৰ নিউজ পেপাৰ এনালাইচিছৰলৈকে সকলোকে স্বাগতম জনালো যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ইন্টাৰেষ্টেড আৰু আপোনালোকে আগন্তুক সময়ত APSC CC পৰীক্ষা উত্তীৰ্ণ হ'ব বিচাৰিছে তেনেহলে অতি সোনকালে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰিব পাৰে তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ প্ৰথমে ডিম্বেশ্বৰ নেওগ তেখেতৰ ওপৰত আমি অলপ আলোচনা কৰিম GS5ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা টপিক ভাৰত বাংলাদেশৰ মাজত আমি GS2 perspectiveত আমি অলপমান আলোচনা কৰিম কিছুমান ইম্পৰ্টেন্ট পইণ্টছ যেহেতু বৰ্তমান বাংলাদেশ ইমানি নিউজত আছে this could be a really very important content for your upcoming prelims as well as mains prospect তাৰ পিছত ইন্ডিয়া আৰু জাম্বিয়া ভাৰত আৰু জাম্বিয়াৰ মাজত আমি অলপমান প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিম আৰু শেষত সাইনো বেক্টেৰিয়াৰ ওপৰত আমি একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আলোচনা কৰিম তেনেহলে আহক ইন্দ্ৰধনু কবি ডিম্বেশ্বৰ নেওগৰ যেহেতু মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে তেওঁৰ সেই মৃত্যু বাৰ্ষিকীক তেখেতক সোঁৱৰিছো আৰু সেই কাৰণে এই আৰ্টিকেলটো আজি তেখেতৰ ওপৰত আমি অলপমান ইয়াৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো ডিম্বেশ্বৰ নেওগ কোন হয় যদি আপোনালোকে শুনিছে তেখেত আচলতে অসমীয়া সাহিত্যত তেখেতৰ নাম আমি আগৰ পৰাই শুনা পাওঁ অসমীয়া সাহিত্য কলা সংস্কৃতিৰ ক্ষেত্ৰত ডিম্বেশ্বৰ নেওগৰ নাম লেখত ল'বলগীয়া বিশেষকৈ তেওঁৰ যদি কন্ট্ৰিবিউশন চাই পোয়েট্ৰি হিষ্ট্ৰি কালচাৰেল ক্ৰিটিসিজম গোটেইবিলাকতে ওভাৰঅল আমাৰ হিষ্ট্ৰি ৰিলেটেড এনি মেটাৰ পোয়েট্ৰি ৰিলেটেড মেটাৰ তাতে আপুনি ডিম্বেশ্বৰ নেওগ তেখেতৰ নাম শুনা পাবই ক'ত জন্ম হৈছিলে তেওঁৰ জন্ম হৈছিলে কমাৰ পাহাৰীয়া গাঁও শিৱসাগৰৰ তাতেই জন্ম হৈছিলে তেখেত আচলতে জ্যেষ্ঠ পুত্ৰ এটি মিডল ক্লাছ ফ্যামিলিৰ জ্যেষ্ঠ পুত্ৰ আৰু আমি গম পাওঁৱে যেতিয়া পৰিয়াল এটাৰ জ্যেষ্ঠ হলে অলপমান দায়িত্বও আহি যায় তেখেতৰ নিজৰ সেই গাঁৱৰ লগত যথেষ্ট এটা কানেকশ্যন এটা খুব সাংঘাতিক কানেকশ্যন এটা আমি দেখা পাওঁ আৰু সেই কাৰণে তেওঁ নিজৰ সেই গাঁওখনক ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ টাংগৰন টাইনি ষ্টাৰ ইন দ্য ইউনিভাৰ্ছ বুলি কৈছিলে এটা স্পেশালি তেওঁৰ যদি আমি career তেওঁৰ কন্ট্ৰিবিউশন তেওঁৰ কি অৰিহণা আজি আমাৰ সাহিত্যত অসমীয়া সাহিত্যত তেওঁৰ যি অৰিহণা সেই অৰিহণাৰ ওপৰত যদি আমি অলপমান চাওঁ তেতিয়া হলে দেখা পাব বিভিন্ন ধৰণৰ কবিতা লিখিছে শ্ৰুতি গল্প লিখিছে উপন্যাস লিখিছে নাটক লিখিছে কালচাৰেল ক্ৰিটিক্স হিচাপেও তেওঁৰ নাম আমি পাওঁ ইতিহাসত তেওঁৰ নাম আপুনি পাবলৈ সক্ষম হ'ব ফোক লিটাৰেচাৰতো তেখেতৰ নাম আমি লওঁ আৰু তেখেতৰ যথেষ্ট তেওঁৰ যি কবি হিচাপে যিহেতু আমাৰ মাজত বিভিন্ন মানুহে তেখেতৰ কবিতা পঢ়িছে বা কবি হিচাপে তেওঁ যথেষ্ট পপুলাৰ তেখেতক ইন্দ্ৰধনু কবি বুলিও জনা যায় দ্য ৰেইনবো পোয়েট মনত ৰাখিব এটা প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেন্ট এটা পইণ্ট আমি সকলোৱে একদম যিসকল ফেমাস হয় আমি ফেমাস কবিসকলক কি বুলি জনা যায় আমি বা ফেমাস লেখক লেখিকা তেখেতসকলকনো কি বুলি জনা যায় আমি সেইবোৰ আমি পঢ়িয়ে থাকো হয়নে এতিয়া ইন্দ্ৰধনু কবি বুলি কাক জনা যায় মনত ৰাখিব ইন্দ্ৰধনু কবি বা ৰেইনবো পোয়েট বুলি ডিম্বেশ্বৰ নেওগক জনা যায় তেখেতৰ যদি মেজৰ ৱৰ্কছ তেওঁ যিহেতু এগৰাকী সাহিত্যিক বুলি ক'ব লাগিব হয় নাই তেওঁ যিহেতু এগৰাকী সাহিত্যিক আছিলে নাম কৰা এগৰাকী সাহিত্যিক সেয়েহে তেখেতৰ অলপমান মেজৰ লিটাৰেৰী ৱৰ্কছ বিলাক যদি আমি অলপ চাওঁ প্ৰথমতে দেখা পাব যুগনায়ক কাৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যুগনায়কখন লিখা হৈছে তাৰ পিছত নিউ লাইট ইন দ্য হিষ্ট্ৰী অফ এছমিছ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ ওপৰত আপুনি এখন কিতাপ দেখা পাব নিউ লাইট ইন দ্য হিষ্ট্ৰী অফ এছমিছ লিটাৰেচাৰ তাৰপিছত লিগেচি ইন পোয়েট্ৰি আমি গম পাওঁৱে হয়নে যে বিভিন্ন কবিতা ইত্যাদি তেওঁ লিখা আমি গম পাওঁৱে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ তেখেতৰ লিখনিত পাব যেনে ব্ৰায়ান মিল্টন শেলি কিটছ তেওঁলোকৰ এটা ইনফ্লুৱেঞ্চ এটা তেওঁৰ লিখনিত পোৱা যায় প্লাছ আমি পেট্ৰিয়টিজমো আমি পাওঁ পেট্ৰিয়টিজম ইন দ্য সেন্স তেওঁৰ যি দেশ প্ৰেম বিশেষকৈ অসমীয়াৰ প্ৰতি তেওঁৰ যি এটা মানে আমি আসলে জাতীয়তাবাদ বুলি ক'ব পাৰো হয়নে লয়েল টু এছমিছ লিটাৰেচাৰ যথেষ্ট তেওঁৰ অন্তৰত জাতীয়তাবাদ আমাৰ অসমীয়া কলা সংস্কৃতিৰ ওপৰত তেওঁ যথেষ্ট আকৃষ্ট আছিলে আৰু সেই কাৰণে তেওঁৰ লিখনিত সেই পেট্ৰিয়টিজমৰ ইম্পেক্টটো আছে ইম্পেক্ট অন এছমিছ ইউথ আজি আমাৰ যি যুৱচাম সেই যুৱচামক কেনেকৈ আগবঢ়াই লৈ যাব লাগে অসমীয়া হিচাপে
তেওঁৰ লিখনিৰ পৰা সেই স্পিৰিট এটা পাবলৈ সক্ষম হোৱা যায় যথেষ্ট কম বয়সতে তেওঁ বহুতো ফেচ কৰিবলগীয়া হৈছিলে কম বয়সতে তেওঁৰ পত্নীৰ মৃত্যু হোৱা দেখা পোৱা যায় যেনেকৈ হওক ফেমিলি মেনেজ কৰি মিলি আল্টিমেটলি তেওঁ গোটেই লিখনিও তেওঁ হেমতে আগবঢ়াই লৈ গৈছিলে তেওঁ জ্ঞান আশ্ৰম মনত ৰাখিব তেওঁ জ্ঞান আশ্ৰম ডেভেলপ কৰিছিলে জ্ঞান আশ্ৰম তেওঁৰ ঘৰতে জ্ঞান আশ্ৰম য'ত শিশুসকলক তেওঁ যাতে শিক্ষাৰ পোহৰ দেখুৱাব পাৰে তাৰ বাবেই জ্ঞান আশ্ৰম তেওঁ প্ৰতিষ্ঠা কৰিছিলে এটা ষ্ট্ৰাকচাৰ্ড কাৰিকুলাম এটা লৈ পেলাই আৰু তেখেতৰে ভাতৃ ডক্টৰ মহেশ্বৰ নেওগৰ নামটো নিশ্চয় শুনিছে ডক্টৰ মহেশ্বৰ নেওগ অসমীয়া সাহিত্যত এটা খুব এটা মানে ডাঙৰ নাম বুলি আমি ক'ব লাগিব হয়নে আৰু মহেশ্বৰ নেওগক ডক্টৰ হীৰেণ গোহাঁই মনাৰ্ক অফ লাৰ্ণিং বুলি কৈ থৈ দিছে তো ওভাৰঅল চাব গ'লে ডিম্বেশ্বৰ নেওগে ফেমিলি ৰেছপন্সিবিলিটিত ফ'কাছ কৰিলে মহেশ্বৰ নেওগে সেইমতে তেওঁ যদি আজি ফেমিলি ৰেছপন্সিবিলিটিত ফ'কাছ নকৰাহেঁতেন নিশ্চয় তেওঁৰ ভাতৃ ইমানখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন আজি মহেশ্বৰ নেওগৰো নাম যে ইমানখিনি আমি পাওঁ অবভিয়াছলি ইয়াতে ডিম্বেশ্বৰ নেওগ তেখেতৰ জ্যেষ্ঠ ভাতৃ ডিম্বেশ্বৰ নেওগৰো এটা ডাঙৰ অৰিহণা ওভাৰঅল চাব গ'লে 98খন বুকছৰ অথৰ হিচাপে আমি ডিম্বেশ্বৰ নেওগক ক'ব পাৰোঁ বিভিন্ন পাব্লিকেশ্যনত আৰু ইতিমধ্যে গম পাইছে তেওঁৰ লিখনিসমূহত পেট্ৰিয়টিজম আছে অসমীয়া কালচাৰ অসমীয়া সাহিত্য সংস্কৃতিক লৈ পেলাই গোটেইখিনি আপুনি এটা আভাস এটা পাবলৈ সক্ষম হ'ব আৰু সেয়েহে ইমানখিনি লাইফত বহুত পাৰ্চনেল লাইফত কিছুমান ইছ্যুজ ফেচ কৰাৰ পিছতো অসমীয়াৰ যি লিগেচি সেই লিগেচিটো তেখেতসকলে মেইনটেইন কৰি যাবলৈ সক্ষম হয় আৰু আজিও যদি আমি তেওঁলোকৰ কিতাপ পাতি পঢ়োঁ আজিও আমাৰ মনত সেই জাতীয়তাবাদ বা সেই অসমীয়া বুলি নিজকে ক'বৰ কাৰণে যি সেই ভাৱ আমি আজিও লৈ আনিব পাৰোঁ ওভাৰঅল শেষত কৰ্কট ৰোগৰ সৈতে বহু বছৰ যুঁজি শেষত 11 নৱেম্বৰ 1966 সেই সময়তে তেখেতৰ মৃত্যু হোৱা দেখা পোৱা যায় আজিৰ দিনত আমি নিশ্চয় আজি যেনেকৈ তেখেতৰ কালি 11 ডিচেম্বৰ আজিতো বাৰু 12 তেওঁৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতক স্মৰণ কৰা হৈছে আমাৰ দায়িত্ব কি বৰ্তমান আমাৰ নিশ্চয় তেখেতসকলৰ নিচিনা ডাঙৰ ডাঙৰ মহান ব্যক্তিৰ তেওঁলোকে যিখিনি আমাৰ বাবে কৰিছে সেই তেওঁলোকৰ কাম কাজখিনি প্ৰিজাৰ্ভ কৰা সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব নহয় জানো সো ইটস ভেৰি ইম্পৰ্টেণ্ট যে আমি প্ৰিজাৰ্ভ তেওঁলোকে যিমানখিনি অসমীয়া কালচাৰ অসমীয়া লেংগুৱেজ ৰিলেটেড যিমানখিনি তেওঁলোকৰ লিখনি সেইখিনি আমি নিশ্চয় প্ৰিজাৰ্ভ কৰা সংৰক্ষণ কৰাটো প্ৰয়োজনীয় আৰু তাৰ বাবে আমি অথৰিটিজক এপিল গভৰ্ণমেণ্টক আমি এটা ৰিকুৱেষ্ট জনোৱা উচিত যাতে আমি তেওঁৰ গোটেইখিনি লিখনি আমি সংৰক্ষণ কৰি যি আহিবলগীয়া নেক্সট জেনেৰেশ্যনেও যাতে তেওঁলোকৰ লিখনিৰ পৰা ইনস্পিৰেশ্যন পায় মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ইন দ্য লাইট অফ দ্য ষ্টেটমেণ্ট critically analyze how Dimbeswar Neog's work reflect his commitment to Assamese language, literature and culture. Discuss the role of regional literacy icons in shaping cultural identity and social values in India. Mains perspective দেখিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰাম এটা ল'ব বিচাৰিছে তেতিয়াহ'লে অতি সোনকালে আপোনালোকে এই QR কোডটোত স্কেন কৰিব পাৰে বা তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰিব পাৰে তেনেহ'লে আহক ভাৰত বাংলাদেশৰ ওপৰত আমি অলপমান আৰ্টিকেল এটা পঢ়িবলৈ চেষ্টা কৰোঁ ভাৰত বাংলাদেশৰ ওপৰত যথেষ্ট আৰ্টিকেলছ বৰ্তমান সময়ত আহি আছে আপোনালোকে kindly miss out নকৰিব which could be an important source for your upcoming examination the বৰ্তমান নিউজত কি কাৰণে আহিছে বৰ্তমান নিউজত আহিছে বাংলাদেশৰ অফিচিয়েলছ তেওঁলোক আহিছে ভাৰতলৈ আহি পেলাই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ৰিলেটেড কিছুমান মিটিংছ ভাৰত আৰু বাংলাদেশৰ মাজত হৈছে এণ্ড সাব গ্ৰুপ মিটিং বুলি ক'ব পাৰোঁ কাৰ মাজত হৈছে লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়া মনত ৰাখিব লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু বাংলাদেশ লেণ্ড পৰ্ট অথৰিটিৰ মাজত আমি মিটিং হোৱা দেখা পাওঁ কিহৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে মনত ৰাখিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে মিটিং হোৱা আমি দেখা পাইছোঁ আগৰ যিসমূহ অলৰেডি এগ্ৰিমেণ্ট হৈছে সেই এগ্ৰিমেণ্টসমূহ আমি যাতে সঠিকভাৱে আগবঢ়াই নিব পাৰোঁ আমাৰ যাতে এই যি ইণ্টিগ্ৰেশ্যন আমাৰ যি সেই বন্ধুত্ব যাতে ভাং খাই নাযায় ক্ৰছ বৰ্ডাৰ কোঅপাৰেশ্যন যাতে আমাৰ মাজত সেই কোঅপাৰেশ্যন যাতে থাকে তাৰ বাবে এই মিটিংখন লৈ অনা হৈছে ভাৰত বাংলাদেশৰ যদি আমি সম্পৰ্ক চাব গ'লে আমাৰ এই সম্পৰ্ক আজিৰ সম্পৰ্ক নহয় বহু পুৰণা সম্পৰ্ক বিশেষকৈ আমি
1971 লৈ উভতি যাব লাগিব য'ত বাংলাদেশ লিবাৰেশ্যন ৱাৰত ভাৰতে বাংলাদেশক যথেষ্ট সাপোৰ্ট কৰা আমি দেখা পাইছিলো কাৰণ তাৰ আগতে বাংলাদেশ became a part of Pakistan ইষ্ট পাকিস্তান হিচাপে বাংলাদেশ জনাজাত হৈ আছিল স্বাধীনতাৰ পিছত but after that 1971ত ভাৰতৰ সহায়ত বাংলাদেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয় সেই সময়ত ভাৰতৰ মিলিটাৰী সাপোৰ্ট মেটেৰিয়েল সাপোৰ্ট গুটেইখিনি সাপোৰ্টৰ বাবে তেওঁলোকে পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয় আৰু তেনেকৈ চাব গলে যোৱা 10 বছৰত যথেষ্ট ভাৰত বাংলাদেশৰ মাজত আমাৰ যে ট্ৰেডিং ৰিলেশনশিপ আমাৰ বিজনেস বুলি চাব গলে ট্ৰেডিং ৰিলেশনশিপ যথেষ্ট বৃদ্ধি পাইছে South Asia চাব গলে Bangladesh has emerged as India's largest trade partner in South India চাওকচোন with bilateral trade reaching US dollar কিমান 18 billion 2021-22 চনত US dollar 18 billion ইমানখিনি এমাউন্টত আমাৰ ট্ৰেডিং হৈছে ভাৰত বাংলাদেশৰ মাজত ঠিক সেইদৰে আমি এক্সপোৰ্ট কি কৰিছো আমি US dollar 2 billion আমি চাব গলে আমি ইম্পোৰ্ট কৰিছো হয়নে বাংলাদেশৰ পৰা $2 billion এমাউন্টৰ আমি ইম্পোৰ্ট আজি আমাৰ মাৰ্কেটত আছে তাৰ মানে বাংলাদেশে $2 billion এমাউন্টৰ প্ৰডাক্ট আমাৰ ইয়াতে এক্সপোৰ্ট তেওঁলোকে এক্সপোৰ্ট কৰিছে তো আমাৰ কাৰণে বাংলাদেশ ইজ দা লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ ইন সাউথ এছিয়া আৰু তেওঁলোকৰ বাবে আমি সেকেন্ড বিগেষ্ট ট্ৰেড পাৰ্টনাৰ তো ওভাৰঅল ভাৰত বাংলাদেশৰ যি সম্পৰ্ক ট্ৰেডিংৰ প্ৰস্পেক্টিভত এই সম্পৰ্ক আগৰ প্ৰায় আগতকৈ যথেষ্ট ষ্ট্ৰং হোৱা আমি দেখা পাইছো প্লাস 2010 চনৰ পৰা আমি কি কৰিছো আমি লাইনস অফ ক্ৰেডিট পৰ্যন্ত দিছো লাইনস অফ ক্ৰেডিট মানে কি লাইনস অফ ক্ৰেডিট আপুনি সফট লোন বুলি আপুনি ক'ব পাৰে এটা হৈছে হাৰ্ড লোন এটা হৈছে সফট লোনস হাৰ্ড লোন মানে হৈছে যেটো চাইনাই দিয়ে ডেট ট্ৰেপ বুলিও আমি কোন হয় আজি লোন দিলো সহায়ৰ বাবে পিছত কেনেবাকে লোন যদি ধাৰ মাৰিব নোৱাৰে তেতিয়া হলে বাস শ্ৰীলংকাৰ যেনেকুৱা অৱস্থা হৈছিলে এক্স্যাক্টলি তেনেকুৱা অৱস্থা কিন্তু আমি কি দিও আমি লাইনস অফ ক্ৰেডিট আমি সফট লোন মানে কেনেবাকে ধাৰ যদি মাৰিব নোৱাৰে ষ্টিল আমি এটা হিউম্যানিটেৰিয়ান এপ্ৰোচত আমি বহুখিনি আমি এক্সাম্পশন দিয়া দেখা পোৱা যায় কিমান লোন সফট লোন দিছো আমি US dollar 7 billion এমাউন্টত ভাবক 7 billion US dollar হিমানখিনি আমি বাংলাদেশক লাইনস অফ ক্ৰেডিটে অকল দিছো প্লাস 2023 চনত আখাউৰা আগৰতলা ৰেল লিংক আমাৰ মাজত ভাৰত বাংলাদেশৰ মাজত আমি ইনগ্ৰেচন হোৱা দেখা পাও হয়নে ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ লৈকে ঠিক সেইদৰে আমাৰ হে আগৰ পৰা যি পেন্ডিং ইস্যুজ আছিল ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট হে ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্টটো 2015 চনত হে ডিসপিউট আমাৰ সলভ হয় যত আমি দেখা পাইছো যে 111 এনক্লেভস মানে কিছু এৰিয়া বুলি আপুনি কনসিডাৰ কৰিব পাৰে চিটমহল বুলি কয় 111 এনক্লেভস আমি কি কৰিছো আমি বাংলাদেশক দি দিছো ভাৰতে বাংলাদেশক দি দিছে ঠিক সেইদৰে 51 এনক্লেভস আমি পাইছো বাংলাদেশৰ পৰা আমি লৈছো তো তেনেকুৱাকে কিছুমান ডিসপিউট ৰিজলিউশন কৰি পেলাই আমি মুঠৰ পৰা এটা প্ৰপাৰ টাই আপ এটা ৰাখিবলৈ আমি চেষ্টা কৰিছো ঠিক সেইদৰে মেৰিটাইম ডিসপিউটো আমি যেনেকৈ হওক আমি we have tried resolving these disputes এনাৰ্জি সেক্টৰত চাব গলে বাংলাদেশে প্ৰায় 2000 মেগাৱাটৰ ইলেক্ট্ৰিচিটি আমাৰ পৰা ইম্পোৰ্ট কৰে ভাবক 2000 মেগাৱাট ইলেক্ট্ৰিচিটি 2018 চনত ৰাছিয়া বাংলাদেশ আৰু ভাৰতে এখন MOU সাইন কৰিছিল কিহৰ বাবে ৰূপপুৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্ট এটা বাংলাদেশৰ এটা নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্টত ৰাছিয়া আৰু ভাৰতৰ হাত আপুনি দেখা পাব ডিফেন্সৰ ক্ষেত্ৰত চাব গলে ভাৰত আৰু বাংলাদেশৰ আটাইতকৈ লংগেষ্ট land boundary আমি দেখা পাও India shares the longest land boundary with Bangladesh আমি সকলোৱে গম পাও কোন কিখন ৰাজ্যই বাউন্ডাৰী শেয়াৰ কৰে সকলোৱে নিশ্চয় জানে অসম West Bengal মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা মনত ৰাখিব দেই this is something which is very important plus আমি কি কৰো আমাৰ মাজত জয়েন্ট এক্সাৰসাইজ হয় যেনে এক্সাৰসাইজ সম্প্ৰীতি আমাৰ ইন্দো বাংলাদেশৰ আৰ্মিৰ মাজত জয়েন্ট এক্সাৰসাইজ ক'ব পাৰে ঠিক সেইদৰে এক্সাৰসাইজ বংগোসাগৰ কাৰ মাজত আমাৰ ভাৰত বাংলাদেশৰ নেভেল এক্সাৰসাইজ বুলি ক'ব পৰা যায় আমাৰ মাল্টিলেটাৰেল কোঅপাৰেচন আছে যেনে আমি মাল্টিলেটাৰেল ফোৰামছ যেনে সাৰ্কত আমি আছো we are a part of SARC আমি বিমষ্টেকৰ পাৰ্ট হয় আমি আয়োৰা ইণ্ডিয়ান ওশান ৰিম এছ'চিয়েশ্যনৰ আমি পাৰ্ট হয় in spite of all these things আমাৰ মাজত কিছুমান ইস্যুজ চ্যালেঞ্জেস কিছুমান বাংলাদেশ আৰু ভাৰতৰ মাজত আছে যেনে প্ৰথমতে আমি ক'ব লাগিব তিস্তা ৰিভাৰ ডিসপিউটৰ কথা ক'ব লাগিব তিস্তা আৰু ফেনী নদীক লৈ পেলাই অলপমান ইস্যুজ কিছুমান হৈ আছে
তো অলপমান ভালদৰে তিষ্টা ৰিভাৰ ৱাটাৰ ডিস্পিউটৰ ওপৰত আপোনালোকে পঢ়িব লাগিব আপকামিং এক্সামিনেশ্যনৰ বাবে মনত ৰাখিব ঠিক আছে নেক্সট চাব গ'লে আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে ইলিগেল ইমাইগ্ৰেশ্যন হয়নে তাৰ পিছত ইয়াতে কি আছে গোল্ডেন ট্ৰায়াঙ্গল লাওছ ম্যানমাৰ আৰু থাইলেণ্ড লাওছ ম্যানমাৰ থাইলেণ্ডত আপুনি দেখা পাব ওপিয়াম প্ৰডাকশ্যন মেক্সিমাম আপুনি দেখা পাব এইখিনি ৰিজনত হয়নে ভাং আৰু সেই কাৰণে ড্ৰাগছৰ সৰবৰাহ এইখিনি অঞ্চলত বেছি হোৱাটো স্বাভাৱিক কথা আৰু ওচৰতে বাংলাদেশ আছে বাংলাদেশৰ কক্স বজাৰ হৈ পেলাই এনেকুৱাকে আমি এই ড্ৰাগ স্মাগলিং ট্ৰাফিকিং এই সমস্যাবিলাকো ভাৰতত অহা দেখা পাইছো ঠিক সেইদৰে ইনসাৰ্জেন্ট গ্ৰুপছ বিলাকো বাংলাদেশ হৈ পেলাই অসমত প্ৰৱেশ কৰে বা ভাৰতত প্ৰৱেশ কৰা আমি দেখা পাওঁ তাৰ উপৰি বৰ্তমান সময়ত চাইনাৰ যি ইনফ্লুৱেন্স বাংলাদেশৰ ওপৰত চাইনাৰ যি ইনফ্লুৱেন্স বাংলাদেশ ইজ আ পাৰ্টনাৰ অফ দি BRI চাইনাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ পাৰ্টনাৰ হয় সেইটো এটা আমাৰ কাৰণে অলপমান সমস্যা হিচাপে দেখা পোৱা গৈছে আৰু সেয়েহে বৰ্তমান সময়ত যেহেতু বৰ্তমান শেখ হাছিনা গভৰ্ণমেণ্ট নাই আৰু বৰ্তমান ইন্টাৰিম গভৰ্ণমেণ্টৰ মোহাম্মদ ইউনুছৰ টাইমত বৰ্তমান এই সমস্যাসমূহ আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ তাৰ বাবে আমি কিছুমান সলিউশন উলিওৱা উচিত যেনে দুয়োখন দেশে মিলি পেলাই প্ৰথমতে ড্ৰাগ স্মাগলিং ট্ৰাফিকিং এই সমস্যা হিউমেন ট্ৰাফিকিং এই সমস্যাসমূহ কেনেকৈ দূৰ কৰিব পৰা যায় দুয়োখন দেশে মিলি পেলাই এই সমস্যাসমূহ ৰোধ কৰা উচিত ওভাৰঅল ইলিগেল যি ইমাইগ্ৰেশ্যন এই ইলিগেল নেটৱৰ্কবিলাক নাইকিয়া কৰিবৰ কাৰণে প্ৰপাৰ ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টৰ সহায়ত আমি কাম কৰা উচিত স্মাৰ্ট বৰ্ডাৰ্ছ অনা উচিত ডিজিটেল কানেক্টিভিটি আমি লৈ অনা উচিত ভাৰতে যদি প্ৰয়োজন হয় বাংলাদেশৰ ইউথ বৰ্তমান আমি গম পাওঁ ইন বাংলাদেশ ইউথ প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল আৰু সেইটো বস্তু এবাৰ এটলিষ্ট আমি দেখা পাই গ'লো বাংলাদেশৰ যি ৰিচেণ্ট চিনেৰিঅ' সেই ৰিচেণ্ট চিনেৰিঅ'ত বাংলাদেশৰ দ্য ৰোল অফ ইউথ আমি দেখা পালোঁ ঠিক সেইদৰে বাংলাদেশৰ ইউথক সহায় কৰিবৰ কাৰণে উই কেন extend certain programs educationৰ কাৰণে ভাৰতে কিছুমান programs আমি আগবঢ়াব পাৰো ঠিক সেইদৰে entrepreneurshipৰ কাৰণেও আমি কিছুমান programs আমি তেওঁলোকৰ বাবে আগবঢ়াব পাৰো য'ত overall বাংলাদেশ আৰু ভাৰতৰ মাজত যি এটা টাই আপ এই সম্পৰ্ক আমি যাতে ষ্ট্ৰং কৰিব পাৰো মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে analyze internal security threats and trans-border crimes along Myanmar, Bangladesh, Pakistan borders, including line of control. Myanmar, Bangladeshৰ যিবিলাক internal security issues হ'ব পাৰে already আমি অলপমান আইডিয়া এটা পাইছোঁ ড্ৰাগ সৰবৰাহৰ পৰা আৰম্ভ কৰি হিউমেন ট্ৰাফিকিং ইনসাৰ্জেন্সি মিলিটেন্সি এইবোৰটো আছে পাকিস্তান ইণ্ডো-পাক বৰ্ডাৰতো সিমিলাৰ সিচুৱেচনে দেখা পাব আপোনালোকে নিশ্চয় পাৰিব এই উত্তৰটো Also discuss the role played by various security forces in this regard. আজি ভাৰত বাংলাদেশ আৰু ভাৰত পাকিস্তানৰ ক্ষেত্ৰত BSF এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ ৰাইট আমাৰ ডিফেন্সৰ বাহিৰেও BSF plays a crucial role so I hope this question you can tackle this question আৰু এইটো এটা internal security question এটা GS3 ৰ বাবে খুব গুৰুত্বপূৰ্ণ question হিচাপে আপোনালোকে লিখিব পাৰে তেনেহলে আহক ভাৰত জাম্বিয়াৰ ওপৰত আমি অলপমান আলোচনা কৰো জয়েন্ট পাৰ্মানেন্ট কমিশনৰ 6th সেশন ইন্ডিয়া জাম্বিয়াৰ 6th সেশন এখন হোৱা আমি দেখা পাইছিলো অলপমান জাম্বিয়াৰ ওপৰত চাব গলে জাম্বিয়াৰ লোকেশনটো চাওকচোন এয়া হৈছে আফ্ৰিকাৰ এইখিনি এৰিয়াত জাম্বিয়া দেখিছে ল্যান্ডলক হয়নে ল্যান্ডলক কান্ট্ৰি দেই সাউথ সেন্ট্ৰেল আফ্ৰিকাৰ ল্যান্ডলক কান্ট্ৰি হিচাপে আমি দেখা পাইছো জাম্বিয়া আসলতে এটা ডাঙৰ প্লেটিউট লোকেটেড নামটো আসলে জাম্বেজি নদীৰ পৰা এই নামটো আহিছে আৰু ওভাৰঅল চাব গলে বাউন্ডাৰী হিচাপে চাব গলে জাম্বিয়াৰ আশেপাশে আপুনি দেখা পাব DRC তাৰ মানে ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগোক দেখা পাব নৰ্থত সাউথত আপুনি জিম্বাবুৱে দেখা পাব আৰু বটছৱানাক আপুনি দেখা পাব নৰ্থ ইষ্টৰ ফালে টেনজানিয়া আছে Westৰ ফালে আপুনি মালাৱিক পাব সাউথ ইষ্টত মোজাম্বিক দেখা পাব তাৰ পিছত westৰ ফালে আংগোলাও দেখা পাব আৰু নামিবিয়া আপুনি সাউথ westৰ ফালে দেখা পাব so these are the countries which covers Zambiaৰ boundary হিচাপে চাব গলে এই কেইখন কান্ট্ৰি জাম্বিয়াৰ boundary হিচাপে সেটআপ হৈ থাকে ঠিক আছে মেজৰ ওয়াটাৰফল যদি চাও ভিক্টোৰিয়া ফলস আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট ওয়াটাৰফল অফ দি ওয়াৰ্ল্ড ভিক্টোৰিয়া ফল কোত আছে হে ভিক্টোৰিয়া ফল জাম্বিয়া মনত ৰাখিব লেক কাৰিবা
Largest artificially created reservoir in the world by volume. Very important. Victoria Falls আমি সকলোৱে জানো লেক কৰিবা কি হয় artificially created reservoir আটাইতকৈ ডাঙৰ ঠিক আছে কৰিবা ড্যাম জম্বেজি ৰিভাৰত যে কৰিবা ড্যাম হে কৰিবা ড্যামৰ পৰাই আমি লেক কৰিবা আমি দেখা পাইছো বৰ্তমান আমি জাম্বিয়াৰ যদি ইকোনমি চাও কিহৰ ওপৰত ডিপেন্ডেন্ট মাইনিংৰ ওপৰত ডিপেন্ডেন্ট বিশেষকৈ কপাৰ মাইনিংৰ ওপৰত ডিপেন্ডেন্ট তেওঁলোকৰ ক্যাপিটাল কি হয় লুসাকা তেওঁলোকৰ ক্যাপিটাল তো obviously ভাৰত আৰু জাম্বিয়াৰ মাজত যি আমি মিটিং দেখা পাইছো তো obviously we can think of certain agreements MOUs definitely ভাৰত আৰু জাম্বিয়াৰ মাজত and plus বৰ্তমান আফ্ৰিকাত ভাৰতে এটা মাৰ্কেট সেটআপ কৰিবলৈ মাৰ্কেট বিল্ড কৰিবলৈ চেষ্টা কৰি আছে তো বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মাজত ডিসকাশন হৈছে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন দা ৰখা হৈছে which of the following is the capital of Zambia শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে দিব পাৰিব যদি শুদ্ধ উত্তৰ দিব পাৰে তেনেহলে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নাপাহৰিব নেক্সট মুভিং অন টু দা লাষ্ট টপিক আজিৰ নিউজৰ সায়ানোবেক্টেৰিয়া হৈছে আজিৰ নিউজৰ শেষৰটো টপিক সায়ানোবেক্টেৰিয়া এটা এটা এবিধ বেক্টেৰিয়া এই বেক্টেৰিয়া বিধক কমনলি আমি ব্লু গ্ৰীণ এলগি বুলিও কওঁ দে মনত ৰাখিব ব্লু গ্ৰীণ এলগি হিচাপেও সায়ানোবেক্টেৰিয়া কোৱা হয় আসলতে ব্লু গ্ৰীণ এলগিটো হৈছে আগৰ পুৰণি নাম বাট পিছত সাইন্টিস্ট সকলে গম পালে আসলতে ব্লু গ্ৰীণ এলগি সায়ানোবেক্টেৰিয়া বুলিও কোৱা ব্লু গ্ৰীণ এলগি আসলতে এলগি নহয় খেলুৱৈ নহয় আসলতে এবিধ বেক্টেৰিয়া সেইকাৰণে পিছত নামটো সায়ানোবেক্টেৰিয়া দিয়া গল তো এই যে সায়ানোবেক্টেৰিয়া চংকাছ নামৰ এই সায়ানোবেক্টেৰিয়াটো বহু দিন ধৰি মিউটেন্ট লুকাই আছিল ঠিক আছে এটা পোৱা গৈছে যে এই সায়ানোবেক্টেৰিয়াটো আমি বৰ্তমান যে আমাৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি আমি ক'ব পাৰো ক্লাইমেট চেঞ্জ এই ক্লাইমেট চেঞ্জৰ সমস্যা টেকল কৰিব পাৰে with the help of chonkus okay নিশ্চয় বেক্টেৰিয়া যেহেতু হয় মাইক্ৰো অৰ্গানিজম হয় এটো গম পাইছে আৰু বেক্টেৰিয়া সদায় সিঙ্গল সেলড অৰ্গানিজম হয় এই পইণ্টটো সদায় মনত ৰাখিব দেই বেক্টেৰিয়া they are single celled organism মাত্ৰ এটাই কোষ তেওঁলোকৰ থাকে তেওঁলোকে অলপমান নিমখীয়া পানীত তেওঁলোকৰ থাকে আৰু ব্লু গ্ৰীণ যেহেতু তেওঁলোকৰ আছে তেওঁলোকৰ ক্লোৰোফিল কন্টেন্ট আছে তেওঁলোকে ফটোসিনথেসিস কৰিব পাৰে ঠিক আছে মনত ৰাখিব তেওঁলোকে এলগিৰ নিচিনা হেলুৱাৰ নিচিনা তেওঁলোকে ফটোসিনথেসিস তেওঁলোকে কৰিব পাৰে চংকাছৰ ওপৰত অলপমান চাব গলে চংকাছ কোড পোৱা গৈছে ইটালীৰ ভলকানো আইল্যান্ডত পোৱা গৈছে ভলকানো আইল্যান্ড আৰু দেখা পোৱা গৈছে যে এই চংকাছ নামৰ এই সায়ানোবেক্টেৰিয়াটোৱে সাংঘাতিক এমাউন্টত কাৰ্বন এবজৰ্ব কৰিব পাৰিছে এটা তাৰ মানে কি তাৰ মানে বৰ্তমান আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি কাৰ্বন right carbon dioxide is the biggest problem that we are having imagine korok as jodi ami carbon dioxide capture koribo para kiba ta element eta jodi pai jao obviously this will be a great relief to us kiman amount of greenhouse gasor পরিমাণ আটাইতকৈ যি ডাঙৰ সমস্যা কাৰ্বন ডাইঅক্সাইড এজ এ গ্ৰীণ হাউস গেছ এই সমস্যাটো আমি ৰোধ কৰিব পাৰিম সো উই নিড টু ট্যাকল উইথ দিস সায়ানোবেক্টেৰিয়া ফৰ এবজৰ্পশন অফ কাৰ্বন প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন টা আপোনালোকৰ বাবে ৰখা হৈছে which city is the host of world travel market 2024 event শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাবলে নাপাহৰিব কালিৰ newspaper analysis or jihomu practice question he practice question homohor uttor ami sawa hok exercise Ostra Hind is a joint military exercise Ostra Hind নাম তো শুনি পেলাই অলপমান assumption এটা লগাব পৰা যায় শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বহুতে হয়তো অষ্ট্ৰিয়া বুলিও ভাবিব পাৰে অষ্ট্ৰা শব্দটো দেখি মনত ৰাখিব ইটস নট অষ্ট্ৰেলিয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত জয়েন্ট মিলিটাৰী এক্সাৰসাইজৰ নাম হৈছে Ostra Hind Which shipyard built India's first indigenous aircraft carrier named Vikrant? INS Vikrant kune banaise. Ekdom সহজ উত্তৰ Cochin Shipyard Limited. এয়াই আছিল আজিৰ হবিশেষ competition care সদায় আপোনালোকৰ লগত হে আমি কও by the officers for the officers আৰু যদি আপোনালোকৰ in case of any queries আপোনালোকে ইয়াত দিয়া QR code to scan কৰিব পাৰে বা তলত দিয়া contact number টি অতি সোনকালে যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম